টিঙিৰিপামত ছাত্ৰী সন্ধানহীন ৬টা দিন ধৰি সন্ধান নাই ১৭ বছৰীয়া ৰশ্মি ঘাটোৱাৰ নামৰ ছাত্ৰীগৰাকীৰ যোৱা ৪ জুলাইৰ পৰা সন্ধানহীন হৈ আছে আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত টিঙিৰিপাম অভয়পুৰীয়া গাঁৱৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰীগৰাকী ইতিমধ্যে ছাত্ৰীগৰাকীৰ নিৰুদ্দেশ হোৱাৰ সন্দৰ্ভত আমগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে আমগুৰি আৰক্ষীয়ে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ তথ্যৰ ভিত্তিত সুদপুছৰ বাবে আজমিয়া বেগম নামৰ এগৰাকী মহিলাক আটক কৰিছে বুলি জানিব পৰা গৈছে পিতৃ মাতৃয়ে লগতে পৰিয়ালৰ লোকে বিভিন্ন ঠাইত ছাত্ৰীগৰাকীক বিচাৰ হুচাৰ কৰিও কোনো ধৰণৰ সম্ভেদ লাভ কৰা নাই আমগুৰি আৰক্ষীয়ে ছাত্ৰীগৰাকীৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমান সময়লৈকে ছাত্ৰীগৰাকীৰ সন্দৰ্ভত কোনো ধৰণৰ সম্ভেদ পোৱা নাই উক্ত ঘটনা সন্দৰ্ভত নৱউদ্দিন সমাজৰ সভাপতি উপ প্ৰকল্প সমন্বয়ক ফৰিদ ইছলাম হাজৰিকাই দোষীক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আৰক্ষীক দাবী জনাইছে ছাত্ৰীগৰাকীৰ মাতৃক কাটৰ আহ্বান তই য'তে আছ ঘৰলৈ ঘূৰি আহ শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট লেংডন বাতৰি তই য'তে আছ গুচি আহ চুমু মই তোক একো কোৱা নাই নহয় হা কেলে তেনেকৈ কৰিলি তই ঘৰখনে কেলে গুচি গ'লি কাকো নোকোৱাকৈ তেনেকৈ কেলে গুচি গ'লি কিবা এটা যদি ভুল হৈছিলে তই ক'ব পাৰিলে কোনোদিন তেনেকৈ নোযোৱাকৈ নাই আজি ক'ত গ'লি তই কেলে গুচি গ'লি য'তে আছো ঘৰলৈ গুচি আহ টিঙিৰিপাম অভয়পুৰৰ ৰশ্মি ঘাটোৱাৰ নামৰ কিশোৰগৰাকী প্ৰায় 5 দিনমান হ'ল নিৰুদ্দেশ হৈ আছে তেওঁলোকে আমগুৰি থানাত এজাহাৰ দাখিল কৰিলে কিন্তু আমগুৰি থানাই কালিলৈকে একো ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ'লে অতিৰিক্ত আৰক্ষী মহোদয়ক যেতিয়া আমি যোগাযোগ কৰিলোঁ তাৰপিছতে তেওঁলোকৰ অলপ লৰা ধৰপৰা লাগিলে কথা হৈ গ'ল এগৰাকী কিশোৰী 5 দিন ধৰি নিৰুদ্দেশ কিন্তু লগালগ 24 ঘণ্টাৰ ভিতৰতে একটা একশ্যন হ'ব লাগিছিলে এনেকৈ শিৱসাগৰত কেইবাটাও ঘটনা ঘটি আছে কিছু কিছু ঠাইত সকলো থানা বুলি মই ক'ব বিচৰা নাই কিন্তু এই কিশোৰগৰাকী নিৰুদ্দেশ হোৱাৰ পিছৰ পৰা আমি তেওঁলোকৰ লগত 2টা নম্বৰ আহিলে সেই নম্বৰটো পুলিচ প্ৰশাসনক দিয়া হ'ল আৰু এই মানুহক 2 দিন ৰাখিলে CWCU আৰু DCPৰ বিনা পাৰ্মিশ্যনত এগৰাকী কিশোৰীক কোনো ৰাখিব নোৱাৰে বা হিউক ৰাখিব নোৱাৰে আৰু কথা হৈ গ'ল যিগৰাকী মহিলাই এই ছোৱালীগৰাকীক সেই মানুহক ৰাখিছিলে এটা মানুহ তেওঁ বৰ্তমান বঙাইগাঁৱত আছে আৰু সেই ব্যক্তিসকলে যোগাযোগ কৰিছে মই আৰক্ষী অধীক্ষক মহোদয়ক অনুৰোধ জনাম তেওঁক অনতিপলমে তেওঁ মুখ জুবানি ল'ব লাগে যিহেতু দুষ্ট চক্ৰৰ ষড়যন্ত্ৰটো পৰি যাব পাৰে যিহেতু আমাৰ কেইবাগৰাকী কিশোৰ বহিৰাজ্যলৈ চালান হোৱা আমি দেখা পাইছোঁ আৰু বহিৰাজ্যৰ পৰা আমি উদ্ধাৰ কৰিছোঁ সেইকাৰণে এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনক অধিক হস্তক্ষেপ হ'বৰ বাবে অনুৰোধ জনাইছোঁ মাকজনীৰ অৱস্থা দিনে দিনে বেয়া হৈ গৈছে কিন্তু কথা হৈ গ'ল কি মই বিশেষকৈ অভিভাৱকসকলক এটা অনুৰোধ জনাম টানি কোৱাৰ যোগে আপোনালোকে ফোনটো ব্যৱহাৰ কৰাৰ সময়ত অলপ চকু ৰাখিব বিশেষকৈ ইনষ্টাগ্ৰাম আৰু ফেচবুকত অচিনাকি যুৱকৰ লগত চিনাকি বহুত কিশোৰী এনেকৈ মানে পলাই যোৱা দেখা পৰিলক্ষিত হৈ গৈছে সেইকাৰণে ফোনটোৰ ক্ষেত্ৰত অকণ সজাগ হওক সামাজিক মাধ্যমৰ যাতে এটা সৎ ব্যৱহাৰ হওক আৰু সাইকোলজি কাউন্সেলিংটো এটা কম্পালসৰি ছাবজেক্ট কৰক যদি কম্পালসৰি ছাবজেক্ট নহয় তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালী নৱপ্ৰজন্মৰ ধ্বংস কৰাত পৰিণত হ'ব আৰু নীতি শিক্ষাত এটা কম্পালসৰি ছাবজেক্ট হিচাপে স্কুলবিলাকত ৰাখিব লাগে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ লাইফ স্কিলটো যিহেতু 2018 পৰা কম্পালসৰি ছাবজেক্ট হিচাপে আছিলে হাইস্কুলবিলাকত এই ছাবজেক্টটো নতুনকৈ আকৌ স্কুলবিলাকত ট্ৰেইনাৰ দি পেলাই আকৌ প্ৰযোজ্য কৰিবলৈ মই অনুৰোধ জনাইছোঁ যোৱা শুকুৰবাৰৰ পৰা ছোৱালীজনী নাই মই কামলৈ গৈছিলোঁ কামৰ পৰা আহি আৰু ছোৱালীজনী ঘৰত নাই প্ৰায় 3টা 3:30 তেনেকৈ পৰা ঘৰৰ পৰা ওলাই গৈছোঁ নাই কোৱা ক'ত গৈছোঁ মই কামৰ পৰা আহি চালোঁ ঘৰত নাই তাৰপিছত মোৰ গাটো ভাল নাছিলে বিচনাত শুই দিলোঁ শুই দিয়াত মই ভাবিলোঁ তাই আহিব ওচৰে পাঁজৰে আছে ক'ৰবাত তাৰপিছৰ পৰা আৰু তাই অহাই নাই বিচাৰিও গ'লোঁ নাই সন্দেহ মানে এতিয়ালৈকেতো কাৰো ওপৰত সন্দেহ হোৱা নাই আমি বিচাৰি গৈছিলোঁ তেতিয়া মানে ফোনৰ ওপৰত ফোন আহি আছে নাই আমুক জেগাত আছে তামুক জেগাত আছে তেনেকুৱা মানে ভুৱা মাৰিছে তাৰপিছত শিৱসাগৰ দলমুখ চাৰিআলি আছে ক'লে মানুহখিনিক লৈ পিনে গ'লোঁ গোটেই বিচাৰিলোঁ ওচৰে পাঁজৰে নাই বাইদেউজনীক ফোন লগালোঁ বাইদেউজনী ক'লে তাতে মই এৰি থৈ আহিলোঁ বুলি তাৰপিছৰ পৰা আৰু নাই বাইদেউগৰাকী নৌমাটি আছে আমাক একো নাই কোৱা
তাৰপিছত সেইদিনাখন ক'লে বালিঘাটৰ পৰা ছোৱালীজনী গাড়ীত তুলি দিছোঁ, তাই মোক ফোন নাম্বাৰটো দিলে, মই বোলে গাড়ীত উঠাই দিছোঁ দেই, বোলে ঘৰলৈ গৈছে, গালি চালি নাপাৰিব আপোনালোকে, এনেকৈ ক'লে। তুলি দিলোঁ, টেম্পুত তুলি দিলোঁ, তোমালোকে বোলে মেজেঙাত থাকা, বোলে গালি চালি নাপাৰিবা দেই, এনেকৈ ক'লে। আৰু হেৰি তোমালোকে মেজেঙাত ৰৈ থকা, এনেকৈ ক'লে। তাৰ বয়স 17 বছৰ। মানুহজনী যিজনী ফোন কৰিছিলে সেইজনী। মইতো চিনি নাপাওঁ, মানে ফোনত এনেকা ফটো চাইছো। সেইটোতো নাই কোৱা কেলে লৈ গৈছিলো, খালি ক'লে মই লগ পাইছিলো, মই এতিয়া মানে গাড়ীত তুলি দিছো, এনেকে ক'লে।